ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ বাবে ডাঙৰ খবৰ। আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে শেহতীয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। স্কুটি প্ৰদানৰ ঘোষণা কৰা হৈছিল। কেতিয়াকৈ প্ৰদান কৰিব স্কুটি? দৰমহা বৃদ্ধিৰ খবৰ, লগতে স্বাস্থ্য বীমা আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে জনাব বিচাৰিছোঁ আশা কৰ্মীসকলৰ বাবে শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। মাননি বৃদ্ধি। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে আশা কৰ্মীসকলৰ ফিক্সড মাহেকীয়া মাননি বৃদ্ধি কৰি ৪,০০০ টকা কৰা হৈছে, য'ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অংশীদাৰিত্ব আছে। ইপিনে আশা ছুপাৰভাইজৰসকলৰ মাহেকীয়া মাননি ১০,২০০ টকালৈ বৃদ্ধি নিশ্চিত কৰা হৈছে। সামাজিক নিৰাপত্তা। আশা কৰ্মীসকলৰ বাবে এককালীন অৱসৰকালীন সাহায্য আৰু স্বাস্থ্য বীমা সবলীকৰণৰ বিষয়েও চৰকাৰী পৰ্যায়ত আলোচনা চলি আছে। আৰু ৰাজ্যৰ আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলক স্কুটি প্ৰদান কৰা হ'ব। এই ঘোষণা ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে কৰা হৈছিল আৰু অতি শীঘ্ৰে এই স্কুটি প্ৰদানৰ আঁচনি মুকলি হ'ব। দ্বিতীয়তে, অংগনবাড়ী কৰ্মীসকলৰ দাবী আৰু আন্দোলন ইতিমধ্যে চলি আছে। ট্ৰেড ইউনিয়নসমূহ যেনে CITU আৰু অংগনবাড়ী সংস্থাৰ ফালৰ পৰা অংগনবাড়ী কৰ্মীসকলক শ্ৰমিক হিচাপে স্বীকৃতি দি ন্যূনতম ২১,০০০ টকালৈ দৰমহা বৃদ্ধি কৰা, চাকৰি নিয়মীয়াকৰণ আৰু পেন্সন সুবিধা প্ৰদানৰ দাবীত দাবী পত্ৰ আৰু স্মাৰকপত্ৰ প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। লগতে চৰকাৰে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বিশেষ অংগনবাড়ী কৰ্মীসকলৰ বাবে স্কুটি আঁচনি আৰু এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে। ইপিনে মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ দৰমহা পাৰিতোষিক বৃদ্ধি। PM পোষণৰ আঁচনিৰ অধীনত কৰ্মৰত ৰান্ধনী সহায়িকাসকলৰ মাননি বৃদ্ধি আৰু নিয়মীয়া পৰিশোধৰ বাবে কেবিনেটত সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। ৰান্ধনী সহায়িকাসকলে সমগ্ৰ ১২ মাহৰে মাননি প্ৰদান কৰা আৰু সেৱা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। আৰু শেহতীয়া যি বৃদ্ধি কৰিছে, মাত্ৰ ৫০০ টকা বৃদ্ধি কৰিছে। ইয়াক লৈ এইসকল কৰ্মী মুঠেও সন্তুষ্ট নহয়। তেওঁলোকে ন্যূনতম মজুৰি বৃদ্ধি কৰিবৰ বাবে দাবী জনাই আহিছে। এতিয়া আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে মাননি বৃদ্ধিৰ বিষয়টো চৰকাৰে কেনেধৰণে বিবেচনা কৰে সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।